সদনত এক্সপান্স কৰাৰ কথা সংবাদ মাধ্যমৰ সন্মুখত ক'ব নোৱাৰিব কোনো সদস্যই সংবাদ মাধ্যমেও এনে বিষয় প্ৰচাৰ কৰিব নোৱাৰিব যদিহে প্ৰচাৰ কৰে তেন্তে সেয়া হ'ব বিধানসভাৰ বিশেষাধিকাৰ ভংগ কৰা ঘটনা বিধানসভা অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে এই কথা উল্লেখ কৰিছে যদি তথ্য দিব নোৱাৰে বিধানসভাত ক্ষমা খুজিব লাগিব তথ্য দিয়ক নহলে বিধানসভাত ক্ষমা খুজক এনেকে বিধানসভাত হেৰি কৰিব নোৱাৰিব বিধানসভাক অপমান কৰাৰ অধিকাৰ তেওঁক দিয়া নাই আপোনাৰ ওচৰত তথ্য দিব লাগিব নহলে বিধানসভাত ক্ষমা খুজিব লাগিব আজি প্ৰস্তাৱ ল'ব লাগে আমি প্ৰস্তাৱ লওঁ যদি তেওঁ তথ্য দিব নোৱাৰে তেওঁ ক্ষমা খুজিব লাগিব তথ্য দিয়ক নহলে ক্ষমা খুজক তথ্য দিয়ক নহলে ক্ষমা খুজক তথ্য দিয়ক অখিল গগৈ তথ্য দিয়ক তথ্য দিব লাগিব আপুনি তথ্য দিয়ক নহলে ক্ষমা খুজক অখিল গগৈ ডাঙৰীয়া আপোনাক তথ্য দিব লাগিব নহলে ক্ষমা খুজিব লাগিব মই এটা কথা কৈছো তথ্য দিব লাগিব নহলে ক্ষমা খুজিব লাগিব আমি কৈছো বাৰে বাৰে থিয় যি মন যায় তাকে ক'ব যি মন যায় তাকে ক'ব আছে যদি তথ্য দিয়ক এখন তেনেকুৱা এক মিনিট আপুনি বহক আপুনি বহক অখিল গগৈ ডাঙৰীয়া যে এইটো বাহিৰৰ এইটো আপোনাৰ সংবাদমেল নহয় এক মিনিট এইখন বাহিৰৰ সংবাদমেল নহয় যে মুখৰে যি ইচ্ছে তাকে ক'ব যে তেখেতে স্যার মোৰ নামটো কোনে লৈছিলে প্ৰথমতে স্যার কোনে লৈছিলে প্ৰথমতে আঙুলি নেদেখুৱাই মই লৈছো স্যার মোক ক'ব দিয়ক মোৰ নাম গতিকে তেখেতে মোক সুযোগ দিয়ক তেখেতে